নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কাজল কুসুম দেৱী আজি মই তোমালোকৰ সৈতে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ পৰা পাঠ 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ অংশ 2 আলোচনা কৰিম ইতিমধ্যে আমি প্ৰথম অংশটিত আলোচনা কৰিছিলো জনসংখ্যাৰ বৃদ্ধি আৰু মানৱ সম্পদ উন্নয়নৰ বিষয়ে এতিয়া আজিৰ ভিডিঅ'ত তোমালোকে কি জানিব পাৰিবা এবাৰ চাই লোৱা জনসংখ্যাৰ বিতৰণ সম্পৰ্কে অৰ্থাৎ অঞ্চল বিশেষে কিদৰে জনবসতি গঢ় লৈ উঠে আৰু এই ক্ষেত্ৰত কি কাৰকে প্ৰভাৱ পেলায় এই সম্পৰ্কে আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম এতিয়া আমি আজিৰ বিষয়টোলৈ আগবাঢ়ো জনসংখ্যাৰ বিতৰণ এটা জনসংখ্যাৰ বিতৰণ বুলি ক'লে আমি কি বুজো বাৰু জনসংখ্যাৰ বিতৰণ মানে হৈছে অঞ্চল বিশেষে গঢ় লৈ উঠা বসতি তোমালোকে জানা যে কিছুমান অঞ্চলত আকৌ বসতি বেছি ঘন হয় কিছুমান অঞ্চলত পাতল হয় আৰু কিছুমানত মধ্যমীয়া হয় এই যে বসতি গঢ় লৈ উঠে তাৰ আঁৰত বহুতো কাৰকে প্ৰভাৱ পেলায় এতিয়া চোৱা আমাৰ পৃথিৱী পৃষ্ঠত কিছুমান বিশেষ অঞ্চলত মানুহৰ বসতি গঢ় লৈ উঠিছে হয়নে সকলো অংশতে কিন্তু বসতি গঢ় লৈ উঠা নাই কিছুমান বিশেষ অঞ্চলতহে বসতি গঢ় লৈ উঠা দেখা যায় আৰু যিমানে জনসংখ্যা বৃদ্ধি হয় এখন ঠাইত তেতিয়া কি হয় মানুহবোৰ কৰ্মসংস্থাপনৰ বাবে নিয়োগৰ সন্ধানত অইন ঠাইলৈ প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰে আৰু সেই ঠাইত গৈ বসতি কৰিবলৈ লয় আৰু এনেদৰে কি কৰে বসতি কৰাৰ পিছত তাৰ পাছত তেওঁলোকে আকৌ নতুন নতুন ঠাই নতুন নতুন সম্পদৰ সন্ধান কৰিবলৈ লয় তোমালোকে জানানে বাৰু আমাৰ পৃথিৱীত এনেকুৱা কিছুমান চহৰ আছে যিবোৰ গঢ়ি উঠিছিল সম্পদৰ সন্ধান বিচাৰি যাওঁতে এতিয়া তোমালোকে নিশ্চয় শুনিছা অষ্ট্ৰেলিয়াৰ মৰুভূমিত সোণ হীৰা আদি মূল্যৱান ধাতুৰ সম্ভেদ পোৱাৰ পাই ব্ৰিটিছসকলে তাত খনি চহৰ গঢ়ি তুলিছিল গতিকে চোৱা যেতিয়া জনসংখ্যা বৃদ্ধি হয় বৃদ্ধিৰ লগে লগে মানুহে কৰ্মসংস্থাপনৰ সন্ধানত আন ঠাইলৈ প্ৰব্ৰজন কৰে আৰু তাতেই বসতি স্থাপন কৰে যেতিয়া এখন ঠাইত জনসংখ্যা বাঢ়ি যায় তেতিয়া তাৰ পৰা মানুহবোৰ কি হয় অইন ঠাইলৈ স্থানান্তৰিত হয় অইন ঠাইত গৈ বসবাস কৰিবলৈ লয় আৰু তাতে তেওঁলোকে কৰ্মসংস্থাপন বিচাৰি লয় আৰু তাত বসতি কৰিবলৈ আৰম্ভ কৰে এই ধৰণে কি কৰে লাহে লাহে যেতিয়া সেই ঠাইত যোগাযোগ পৰিবহন আদিৰ উন্নতি হয় তেতিয়া তেওঁলোকে কি কৰে নতুন ঠাই আৰু সম্পদৰ সন্ধান আৰম্ভ কৰে আকৌ বসতি স্থাপন কৰাৰ পিছত যেতিয়া যাতায়াত পৰিবহন উন্নত হ'ব অন্য দিশত উন্নতি হ'ব তেতিয়া তেওঁলোকে কি কৰে বাৰু তেতিয়া তেওঁলোকে নতুন নতুন ঠাই আৰু নতুন নতুন সম্পদৰ সন্ধান কৰিবলৈ আৰম্ভ কৰে ইতিমধ্যে মই তোমালোকক ক'লো যে মানুহে মানে সম্পদৰ সন্ধান কৰিবলৈ গৈ চহৰো গঢ়ি তুলিছে চোৱা সোণ হীৰা আদি মূল্যৱান ধাতুৰ সন্ধানত ব্ৰিটিছে অষ্ট্ৰেলিয়াৰ মৰুভূমিত খনি চহৰ গঢ়ি তুলিছিল এতিয়া চোৱা মৰুভূমি থকাৰ কাৰণে বিশেষকৈ উপযোগী নহয় কিন্তু তাত যিহেতুকে সম্পদৰ সন্ধান পোৱা গৈছিল গতিকে তাত চহৰ গঢ়ি তুলিছিল ব্ৰিটিছসকলে আৰু থকাৰ কাৰণে উপযোগী কৰি তুলিছিল ঠিক তেনেকৈ আকৌ চোৱা দক্ষিণ আফ্ৰিকাত হীৰা সোণ আদি নিষ্কাশনৰ বাবেও চহৰৰ বিকাশ কৰা হৈছিল ঠিক যেনেদৰে অষ্ট্ৰেলিয়া মৰুভূমিত চহৰ গঢ়ি উঠিছিল দক্ষিণ আফ্ৰিকাতো হীৰা সোণ আদিৰ সম্ভেদ পোৱাৰ ফলত তাতো চহৰ গঢ়ি উঠিছিল আকৌ তোমালোকে নিশ্চয় আলাস্কাৰ নাম শুনিছা এই শীত প্ৰধান অঞ্চল উত্তৰ আমেৰিকাৰ এই আলাস্কাটো কি আছিল এনে ধৰণৰ চহৰৰ বিকাশ ঘটিছে সম্পদৰ সন্ধান কৰি আলাস্কাটো চহৰ গঢ়ি তোলা হৈছিল গতিকে মানুহে সম্পদৰ সন্ধান কৰিও বিভিন্ন ধৰণৰ চহৰ নগৰ ইত্যাদি গঢ়ি তোলাৰ উদাহৰণ পোৱা যায় এই ধৰণে কি হয় যিকোনো সাগৰ মহাসাগৰৰ ওচৰে পাজৰে হওক মৰুভূমি অঞ্চলসমূহলৈ হওক মানুহৰ বসতি ক্ৰমান্বয়ে সম্প্ৰসাৰিত হ'বলৈ ধৰিলে সম্পদৰ সন্ধানত হওক বা বসতিৰ সন্ধানত হওক মানুহে এই ধৰণে
কি কৰিলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ বসতি সম্প্ৰসাৰিত হ'বলৈ আৰম্ভ কৰিলে সোৱা লাহে লাহে সাগৰ আৰু মহাসাগৰ আৰু মৰুভূমি অঞ্চললৈ বিতৰণ সম্প্ৰসাৰিত হ'ল হয়নে গতিকে মানুহ বৰ্তমান পৃথিৱীৰ সকলো প্ৰান্ততে পোৱা যায় তোমালোকে নিশ্চয় শুনিছা কুমেৰু মহাদেশ ক'ত আছে দক্ষিণ মেৰুত আছে ঠিক তেনেকৈ উত্তৰ মেৰুৰ যিবোৰ বৰফৰে আবৃত অঞ্চল সেই সমূহতে মানুহৰ বসতি সম্ভৱ হোৱা নাই কাৰণ যিহেতুকে বৰফৰে আবৃত মানুহে বসবাসৰ কাৰণে তাত অনুপযোগী গতিকে তাতহে মানুহৰ বসতি গঢ়ি উঠা নাই তাৰ বাহিৰে আমাৰ পৃথিৱীৰ সকলো প্ৰান্ততে মানুহৰ বসতি সম্প্ৰসাৰিত হৈছে সোৱা বৰ্তমান সময়ত কেৱল কুমেৰু মহাদেশ আৰু উত্তৰ মেৰুৰ আশে-পাশে বৰফেৰে আবৃত অঞ্চলত মানুহৰ বসতি সম্ভৱ নহয় আকৌ আমাৰ বিশ্বত কিমান দেশ আছে বাৰু তোমালোকে জানানে প্ৰায় 195 খন দেশ আছে এতিয়া এই 195 খন দেশৰ ভিতৰত তোমালোকে সোৱা পৃথিৱীৰ যিমান জনসংখ্যা আছে তাৰে 60% মাত্ৰ 10 খন দেশৰ মানে পৃথিৱীৰ জনসংখ্যাৰ 60% 10 খন দেশতহে বাস কৰে কিমান দেশ আছে 195 খন দেশ আছে তাৰ পৰা সোৱা 10 খনতহে ইমান মানুহে বসবাস কৰে আৰু বাকি 185 খনত মানুহৰ বসতি বেছি ঘন নহয় এতিয়া এই তালিকাখন তোমালোকে সোৱা এই তালিকাখনত বিশ্বৰ 10 খন জনবহুল ৰাষ্ট্ৰৰ নাম জনসংখ্যা ইয়াৰ ঘনত্ব আৰু পৃথিৱীৰ জনসংখ্যা দিয়াৰ অংশীদাৰিত্ব কিমান এই সম্পৰ্কে দিয়া আছে প্ৰথম দেশখন চাবা প্ৰথমতে দিয়া আছে চীনৰ জনসংখ্যা 2020 চনৰ তথ্যমতে কিমান আছিল 143,93,23,776 জন আৰু জনসংখ্যা প্ৰতি বৰ্গ কিলোমিটাৰত আছিলে 113 জন ঠিক তেনেকৈ পৃথিৱীৰ জনসংখ্যা দিয়াৰ অংশীদাৰিত্ব হ'ল 18.47% ঠিক তেনেকৈ দ্বিতীয়তে ভাৰতৰ সোৱা ভাৰতৰ জনসংখ্যা 2020 চনৰ মতে আছিলে 138,04,385 জন আৰু জনসংখ্যাৰ ঘনত্ব 464 জন আৰু পৃথিৱীৰ জনসংখ্যাত ইয়াৰ অংশীদাৰিত্ব 17.70% 3 নম্বৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোৱা 33,01,02,651 জন আৰু ঘনত্ব 36 জন পৃথিৱীৰ জনসংখ্যা দিয়াৰ অংশীদাৰিত্ব 4.25% এটা 4 নম্বৰতে সোৱা ইণ্ডোনেছিয়াৰ জনসংখ্যা 27,35,23,615 জন জনসংখ্যাৰ ঘনত্ব 151 জন আৰু জনসংখ্যাত ইয়াৰ অংশীদাৰিত্ব কিমান 3.51% ঠিক তেনেকৈ পাকিস্তানৰ জনসংখ্যা সোৱা 22,08,92,340 জন জনসংখ্যাৰ ঘনত্ব 287 জন আৰু পৃথিৱীৰ জনসংখ্যা দিয়াৰ অংশীদাৰিত্ব 2.83% ঠিক তেনেকৈ সোৱা ব্ৰাজিলৰ জনসংখ্যা 21,25,59,417 জন জনসংখ্যাৰ ঘনত্ব 25 জন আৰু মুঠ জনসংখ্যাত ইয়াৰ অংশীদাৰিত্ব 2.73% আকৌ নাইজেৰিয়াত সোৱা কিমান 20,61,39,589 জনসংখ্যাৰ ঘনত্ব 226 আৰু পৃথিৱীৰ জনসংখ্যা ইয়াৰ অংশীদাৰিত্ব 2.64% 8 নম্বৰতে সোৱা বাংলাদেশৰ জনসংখ্যা 16,46,89,383 জন আৰু জনসংখ্যাৰ ঘনত্ব 1265 জন পৃথিৱীৰ মুঠ জনসংখ্যা দিয়াৰ অংশীদাৰিত্ব 2.11% ঠিক তেনেকৈ ৰাছিয়াৰ কিমান 14,59,34,462 জন ঘনত্ব 9 আৰু পৃথিৱীৰ মুঠ জনসংখ্যা দিয়াৰ অংশীদাৰিত্ব 1.87% ঠিক তেনেকৈ যদি মেক্সিকোৰ জনসংখ্যা আছে 12,89,32,753 জন আৰু জনসংখ্যাৰ ঘনত্ব 66 জন ঠিক তেনেকৈ পৃথিৱীৰ মুঠ জনসংখ্যা দিয়াৰ অংশীদাৰিত্ব 1.65% গতিকে এই তালিকাখনৰ পৰা আমি গম পালো
যে এই 10খন ৰাষ্ট্ৰৰ জনসংখ্যাৰ ঘনত্ব আৰু পৃথিৱীৰ মুঠ জনসংখ্যাত এই দেশসমূহেনো কিমান অৰিহণা যোগায় এই সম্পৰ্কে আমি গম পালো এতিয়া চোৱা যি আমি প্ৰথম 3খন ৰাষ্ট্ৰ পাইছিলো কি পাইছিলো চীনৰ পাইছিলো ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এইকেইখন কি হল বিশ্বৰ 3খন সৰ্বাধিক জনবসতিপূৰ্ণ দেশ আৰু জনসংখ্যাৰ বৃদ্ধি আৰু হ্ৰাসৰ লগত এখন দেশৰ জনসংখ্যাৰ ঘনত্বও গুৰুত্বপূৰ্ণ মানে জনসংখ্যাৰ বৃদ্ধি আৰু হ্ৰাসৰ লগত এখন দেশৰ জনসংখ্যাৰ ঘনত্বও অতিকৈ গুৰুত্বপূৰ্ণ জনসংখ্যাৰ ক্ষেত্ৰত আমি কি পাইছিলো বাংলাদেশৰ স্থান আছিল 8 নম্বৰ ৰাছিয়াৰ স্থান আছিল 9 নম্বৰ হয়নে বাংলাদেশ আৰু ৰাছিয়াৰ স্থান ক্ৰমে 8 আৰু 9 কিন্তু তোমালোকে চাবা বাংলাদেশৰ জনসংখ্যাৰ ঘনত্ব আমি কিমান পাইছিলো সোৱা বাংলাদেশৰ জনসংখ্যাৰ ঘনত্ব পাইছিলো 1265 জন তাৰ তুলনাত ৰাছিয়াৰ সোৱা 9 জন কিমান ডিফাৰেন্স সোৱা যদিও 8 নম্বৰত বাংলাদেশৰ স্থান 9 নম্বৰত ৰাছিয়াৰ স্থান কিন্তু পাৰ্থক্য বহুত বাংলাদেশৰ জনসংখ্যাৰ ঘনত্বৰ তুলনাত ৰাছিয়াৰ কাৰণ ৰাছিয়াৰ মাটিকালি অধিক তাৰ তুলনাত বাংলাদেশৰ মাটিকালি কম আৰু জনসংখ্যাৰ মাত্ৰা অধিক সেই কাৰণে ই অধিক হোৱা দেখা যায় এতিয়া চোৱা পৰিবেশৰ কিছুমান কাৰকে জনসংখ্যা বিতৰণৰ ধৰণক প্ৰভাৱিত কৰে অৰ্থাৎ কি হয় এই যে জনসংখ্যাৰ বিতৰণ এই ক্ষেত্ৰত কোনো এখন ঠাইত যে বসতি বেছি ঘন কিছুমান ঠাইত যে বসতি গঢ় লৈ উঠে কিছুমান ঠাইত গঢ় লৈ নুঠে এই ক্ষেত্ৰত কি হয় কিছুমান কাৰকে প্ৰভাৱ পেলায় তাৰ ভিতৰত চোৱা প্ৰথমটো হল পৰ্যাপ্ত পৰিমাণৰ পানীৰ উপলব্ধতা অৰ্থাৎ সেই ঠাইখনত প্ৰাকৃতিক পানীৰ উৎস আছে নে নাই পানীৰ উপস্থিতি আছে নে নাই ইয়াৰ ওপৰতো নিৰ্ভৰ কৰে দ্বিতীয়তে চোৱা ভৌতিক জলবায়ুৰ অৱস্থা অৰ্থাৎ সেই ঠাইখনৰ জলবায়ুৰ তাৰতম্য কেনেকুৱা তাৰ ওপৰতো ই নিৰ্ভৰ কৰে তাৰ পিছত চোৱা মাটিৰ উৰ্বৰতা সেই ঠাইখনৰ মাটি উৰ্বৰ হয় নে নহয় হাৰুৱা ভূমি হয় নে নহয় বিভিন্ন খেতিৰ কাৰণে হওক উপযোগী হয় নে নহয় এই সকলোবোৰ দিশ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য তাৰ উপৰিও চোৱা প্ৰাকৃতিক সম্পদৰ উপলব্ধতা অৰ্থাৎ সেই ঠাইৰ পাশে বনজ সম্পদ খনিজ সম্পদ হয়নে বা আন প্ৰাকৃতিক সম্পদবোৰৰ অৱস্থিতি আছে নে নাই ঔদ্যোগিক উন্নয়ন সেই ঠাইখনত ঔদ্যোগিক ক্ৰিয়াকলাপৰ উপস্থিতি আছে নে নাই বা সুবিধাজনক হয় নে নহয় ঔদ্যোগিক ক্ৰিয়াকলাপৰ কাৰণে তাৰ উপৰিও নগৰীকৰণ অৰ্থাৎ এই গোটেই কেইটা কাৰকে কি হয় জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলায় এই গোটেই কেইটা কাৰকৰ উপস্থিতি থাকিলেহে এখন ঠাইত কি হয় জনবসতি ঘন হয় তাৰ উপৰিও চাবা আন কিছুমান কাৰকেও কিন্তু প্ৰভাৱ পেলায় তাৰ ভিতৰত কি বাৰু প্ৰশাসনিক নীতি অৰ্থাৎ সেই দেশখনৰ বা সেই ঠাইখিনিৰ শাসন প্ৰণালী কেনেকুৱা ধৰ্মনিৰপেক্ষতা সেই ঠাইখনৰ ধৰ্মনিৰপেক্ষতা নীতি এই সকলোৱে কি কৰে জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰে এতিয়া চোৱা জানি থোৱা এটা জনসংখ্যাৰ ক্ষেত্ৰত চাবা মহাদেশসমূহ যদি আমি চাও তেতিয়া মহাদেশসমূহৰ ভিতৰত এছিয়া জনসংখ্যাৰ ক্ষেত্ৰত কিমান স্থানত আছে প্ৰথম স্থানত আছে আৰু 2020 চনৰ লোকপিয়ল অনুসৰি অৰ্থাৎ 2020 চনত তথ্যমতে এছিয়াৰ মুঠ জনসংখ্যা 4641 নিযুত আৰু ই বিশ্বৰ জনসংখ্যাৰ 60% অৰ্থাৎ বিশ্বৰ যে জনসংখ্যা আমি যদি 100% বুলি ধৰো তেতিয়া হলে তাৰে 60% আমাৰ এছিয়া মহাদেশত বসবাস কৰে এছিয়া মহাদেশত জনবসতি তাৰ মানে বহুত ঘন হয় তাৰ পাছত চোৱা জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকাৰ স্থান কিমান দ্বিতীয় আফ্ৰিকা 2 নম্বৰ স্থানত আছে জনসংখ্যাৰ ক্ষেত্ৰত আৰু ইয়াৰ জনসংখ্যা হল 1341 নিযুত অৰ্থাৎ বিশ্বৰ জনসংখ্যাত ইয়াৰ অংশীদাৰিত্ব কিমান 17.21%
এতিয়া আকৌ চাবা ইউৰোপৰ জনসংখ্যা কিমান আছে 447.7 নিযুত বা ই বিশ্বৰ জনসংখ্যাৰ কিমান 9.78%। ঠিক তেনেকৈ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ জনসংখ্যা ক্ৰমে উত্তৰ আমেৰিকাৰ হল 592 নিযুত আৰু দক্ষিণ আমেৰিকাৰ হল 430.75 নিযুত। গতিকে চোৱা মহাদেশসমূহৰ ক্ষেত্ৰত আটাইতকৈ বেছি জনসংখ্যা আছে ক'ত এছিয়া মহাদেশত। তোমালোকে নিশ্চয় আজিৰ ভিডিঅ'টোৰ পৰা উপকৃত হৈছা। আজি মই যিখিনি বুজালো নিশ্চয় বুজিব পাৰিছা। এতিয়া সেইখিনিৰ ওপৰত ভিত্তি কৰি এই প্ৰশ্নকেইটালৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো চোৱা 2020 চনৰ হিচাপ মতে এছিয়াৰ মুঠ জনসংখ্যা। এই মাত্ৰ আমি আলোচনা কৰিছো এছিয়াৰ মুঠ জনসংখ্যাৰ কথা, হয়নে? কিমান আছিলে মনত আছেনে? 1341 নিযুত, হয় নেকি এইটো? এইটো নহয়। দ্বিতীয় অপশ্যনটো হ'ল 4641 নিযুত। এইটো হয়নে নহয়? ভাবি চোৱা। তাৰ পিছৰটো চোৱা 447.7 নিযুত। এইটো হয় জানো? নহয়। শেষৰটো চোৱা 592 নিযুত। এইটো হয় জানো? নহয়। কিমান আছিল? অপশ্যন বি 4641 নিযুত। গতিকে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ। এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ো। 2 নম্বৰ প্ৰশ্নটো চোৱা সোণ, হীৰা আদি মূল্যৱান ধাতুৰ সন্ধানত ব্ৰিটিছে অষ্ট্ৰেলিয়াৰ মৰুভূমিত খনি চহৰ গঢ়ি তুলিছিল। হয়নে নহয়? আমি প্ৰথমতে পাইছিলো সম্পদৰ সন্ধান কৰিবলৈ গৈ বিভিন্ন চহৰ গঢ়ি তুলিছিল। হয়নে নহয়? কি পাইছিলো আমি? শুদ্ধ নে অশুদ্ধ? অষ্ট্ৰেলিয়াৰ মৰুভূমিত ব্ৰিটিছে চহৰ গঢ়ি তুলিছিল। এইটো শুদ্ধ। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত প্ৰভাৱ পেলোৱা এটা কাৰক লিখা। আমি আলোচনা কৰিলো জনসংখ্যাৰ বিতৰণৰ ক্ষেত্ৰত বহুতো কাৰকে প্ৰভাৱ পেলায়। তাৰ ভিতৰত আমি এটা লিখিব লাগে, হয়নে? কি হ'ব উত্তৰটো? জলবায়ুৰ অৱস্থা। হয়নে নহয়? জলবায়ুৰ তাৰতম্যতা বা জলবায়ুৰ অৱস্থা জনসংখ্যাৰ বিতৰণ সম্পৰ্কে। আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰো। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।